ফুলা ফুল ফুলনি থকাতকৈ ফুল নথকাই চোন ভাল নুফুলা ফুল ফুলনি থকাতকৈ নথকাই চোন ভাল মৰমবিহীন হৃদয়খন থকাতকৈ হৃদয় নথকাই চোন ভাল প্ৰেম হেনো হৃদয়ৰ অনুভূতি হৃদয়ৰ প্ৰেম হেনো হৃদয়ৰ অনুভূতি হৃদয়ৰ সঁচা মৰম পাবলে নাই তুমি জানানে সঁচা মৰম পাবলে নাই নেৰিবা হেয়া এতিয়া যিটো গান তাৰমানে এইটোতকৈ হেভি হয় ছাৰ এনে বন্ধু বান্ধৱীসকল আপোনালোকে অলকানন্দা গানটো শুনিছা যিসকলে শুনা নাই এডিআই পৰীক্ষাৰ পাছত সেইসকলেও শুনি পালে এতিয়া কথাটো হ'ল অলকানন্দা গানটো যদি আমি আমাৰ সুমি মেম এণ্ড বিশাল ফুকন দাদাৰ নামত যদি গোৱা হয় তেন্তে কেনেকুৱা শুনিব প্ৰথমতে শুনি লওঁ দে তাৰপিছত কিবা ক'ব লগা থাকিলে কম অকে গাইজ তেন্তে আপোনালোকে শুনা পাবলৈ এতিয়া সক্ষম হ'ব অলকানন্দাৰ নতুন ভাৰ্জন সুমিয়া জালত কি কৰিছে আমি যে দেখা নাই বিশালেও জেলত ট্ৰেডিং কৰা নাই আমি যে গম পাওঁ পপুলাৰ বনালা তহঁতৰ নামবোৰ ব্ৰেণ্ডিং বনালা এই ৰিক্ত অসমত পইচা লুটিলা ৰাইজৰ তেজে তেজে হিৰে হিৰে চুমি আৰু বিশালৰ নাম ৰাইজৰ তেজে তেজে হিৰে হিৰে চুমি আৰু বিশালৰ নাম কুঁৱলী ফাকেৰে স্মৃতি ৰাখিলা পাত বাকীডোখৰ নেগালেও হ'ব অলকানন্দা আৰু গাছ আপোনালোকৰ বাৰু কেনেকা লাগিছে কমেণ্ট এটা কৰি দিবচোন খৰব নখৰিব লগা কথাই নাই বাৰু ছাৰ এতিয়া বাৰু কিবা প্ৰশ্ন সুধিবনে আমি নিজেই সুধিম ৰবি আকৌ মই প্ৰশ্ন সুধিম নহয় ঠিক আছে বাৰু আজি তহঁতক মই জিকেৰ ক্লাছ কৰিম অ'কে হয় ছাৰ আমিও দেখাম নহয় আমাৰ জিকে পাৱাৰ কিমান আছে দেখিলে লেখিম ৰহ কোনে কিমান এক্সপাৰ্ট প্ৰথম প্ৰশ্ন অসমত এনেকুৱা এখন থানা আছে পুলিচ থানা যিখন থানাত হয়তো আজিলৈকে কোনো এজন পুলিচে ঘুষ লোৱা নাই আৰু সেই থানাখনৰ নাম কি ক'বলৈ গ'লে ছাৰ ঘুষ নোলোৱা থানাখনৰ নাম কি হয় পিতাই মোৰ মৰমৰ অসমততো এনেকুৱা এখন থানা নাই য'ত পুলিচে ঘুষ নলয় বোলো চাহ খাবলৈ অলপ কিবা এটি লয়েই কিন্তু সেইখন থানাৰ নাম বাৰু কি মলয়াৰ দুপাখিত মোৰ মনৰ বতৰা থানাখনৰ নাম কি বাৰু গাইছ জানে নি বাৰু ছাৰ মনত পৰিছে যদি খুব ভাল কথা হয় ছাৰ অসমৰ একমাত্ৰ থানাৰ নামটো হৈছে বেহাৰবাৰী আউটপোষ্ট আমি আজিলৈকে কোনোদিন ঘুষ লোৱা দেখা নাই শুদ্ধ উত্তৰ দিলি বঢ়িয়া হৈছে ফেণ্টাষ্টিক থেংক ইউ ছাৰ ঠিক আছে গাইজ এইবাৰ মই দ্বিতীয়টো জিকে প্ৰশ্ন সুধিম আৰু প্ৰশ্নটো হৈছে চন্দ্ৰপৃষ্ঠত প্ৰথম খোজ পেলোৱা ব্যক্তিজনৰ নাম কি এইটোক ছাৰ জিকে বুলি নকয় নহয় কিবা ইমান চমুটো নেইল আৰ্মষ্ট্ৰং হয় নেকি উত্তৰটো বা শুদ্ধ হৈছে কিন্তু মই এতিয়া টান প্ৰশ্নটো সুধিমহে মাই গড এবাৰ তই উত্তৰ দিবি যা চমু বুলি কলি নহয় দে সুধো না নুসুধিব বুলি ক'লেওতো আপুনি সুধিবই সেইটোৱে সুধুম বুলি ক'লো নহয় সুধিমে প্ৰথমটো তহঁতি জানিলি এতিয়া কচোন চন্দ্ৰপৃষ্ঠত দ্বিতীয়টো খোজ পেলোৱা ব্যক্তিজনৰ নাম কি লাগি গ'ল লেঠা মাকা অষ্ট্ৰেলিয়া
কোনে পাৰা উত্তৰ দে মই হলেতো নেজানো হা যেনেকৈ অলকানন্দা কেৱল শুনিলেই নহব তাৰ গীতিকাৰো জানিব লাগিব ঠিক তেনেকৈ প্ৰথমজন ব্যক্তি নেজানিলেই হব এইটেকা কেৱল জানিলেই নহব দ্বিতীয় খোজ পেলোৱা ছন্দ পৃষ্ঠত ব্যক্তিজনৰ নাম কি সেইটো জানিব লাগিব ঠিক কথা ক'লে ছাৰ কিন্তুৰি প্ৰথমটো জানিলো কিন্তু দ্বিতীয়টোহে নেজানো এয়াই হৈছে জি কেৰ পাৱাৰ তহঁতি জান কিন্তু উপলব্ধি কৰিব পৰা নাই আমি জানো ইয়েছ জান মই ক'লো কিন্তু উপলব্ধি কৰিব পৰা নাই এইটো আকৌ কি বস্তু ছাৰ আমি জানো কিন্তু উপলব্ধি কৰিব পৰা নাই আমি জানো অথচ গম পোৱা নাই আমাৰ মনৰ কথা আপুনি গম পাই গৈছে চেলুট ছাৰ আপোনাক হ'ব দে চেলুট মাৰি পোৱা এতিয়া সময় নাই উত্তৰটো জানিবি দা মই কৈ দিব লাগিব গাইছ আপোনালোকে জানে যদি উত্তৰটো দিয়ক মই কৈছোঁ যে ছন্দপৃষ্ঠত ভৰি দিয়া মানে ছন্দপৃষ্ঠত দ্বিতীয়টো ভৰি দিয়া ব্যক্তিজনৰ নাম কি আপোনালোকে জানিলেহে জনা দে আমি হলে নেজানো ছাৰ উত্তৰটো কৈ দিয়ক উত্তৰটো হ'ব ছেম নেইল আৰ্মষ্ট্ৰং ইয় কামাই কেনেকে ছাৰ তেওঁ প্ৰথমহে আছিলে হেৰ' বোপাই মই কি কৈছিলোঁ ছন্দপৃষ্ঠত প্ৰথম ভৰি দিয়া নীল আৰ্মষ্ট্ৰং দ্বিতীয় ভৰি দিয়া কোন আছিল আৰে পিতাই নীল আৰ্মষ্ট্ৰঙে এখন ভৰি অকলে দি মেলি ছন্দত আছিলে নেকি হে দ্বিতীয়খনটো ভৰি সি সেইদিনাখনেই পেলাইছিলে অটো দুখন ভৰি প্ৰথম ভৰি দ্বিতীয়খন দুখন ভৰি পেলালেহে অলপ অলপ খোজ কাঢ়িব পাৰিব দেখিলি কথাটো হয় নে নহয় সেইবাবে মই কৈছিলো যে তহঁতি জান কিন্তু উপলব্ধি কৰিব পৰা নাই এতিয়া বুজিলি বুজিলং ছাৰ বৰ বেলেগ ধৰণৰ জিকা কিন্তু এইটো হ'ব দে কাইলৈ বাবে মই আৰু বেলেগ ধৰণৰ জিকে আনিম মুঠতে তহঁতে নিজৰ ববীয়াকে অকণমান প্ৰিপেৰেশ্যন কৰিবি ঠিক আছে বহুত আমি অংক ক্লাছ কৰোঁ বিজ্ঞান কৰোঁ এইবাৰ দুদিনমান আমি জিকে কৰিম হ'ব আৰু গাইছ আপোনালোকেও জিকে বিলাক অকণমান প্ৰিপেৰেশ্যন কৰক আমি সুধিম ইহঁতে উত্তৰ দিব নোৱাৰিলে আপোনালোকেও উত্তৰ দিব অ'কে অ'কে এইটো হৈছে অ'কে বুলি আমি ধৰি লৈছোঁ তেনে দে আৰম্ভণি গীতটোকে আমি ক্লজিং মাৰি আজি ক্লাছটো ইমানতে আমি খতম কৰি দিম নুফুলা ফুল